সোণগুটিৰে উপচি পৰিছে বৰ্তমান আঘোণৰ পথাৰ। দাউনীৰ মুখৰ পৰা ওলোৱা বিহুগীতে সুৰীয়া কৰিছে আঘোণৰ পথাৰ। ও চকলা টেঙাটি অকলে নাখাবা ঐ আমাকো ধান চুপৰ সমান্তৰালকৈ চেলফি উঠাটো ব্যস্ত একাংশ দাউনী। পকা ধানেও যেন এতিয়া ৰিঙিয়াই মাতিছে গাঁৱৰ জীয়ৰী বোৱাৰীসকলক। সোণগুটিৰে উপচি পৰা আঘোণৰ পথাৰত নিজে চপোৱা সপোনক হাতত তুলিবলৈ ব্যস্ত এতিয়া একাংশ দাউনী। সোণগুটি চপোৱাৰ বতৰত এতিয়া আহৰি নাই দাউনীসকলৰ। জীয়ৰীৰ পৰা বয়োজ্যেষ্ঠলৈ সকলোৰে যেন হাতত এতিয়া সময়ৰ অভাৱ। বছৰটোৰ বাবে সোণগুটি চপোৱাত ব্যস্ত এইসকল গ্ৰাম্য অঞ্চলৰ দাউনীয়ে মুঠি মুঠিকৈ কাটিছে পথাৰৰ ধান। সোণালী হৈ পৰা পথাৰৰ এই নান্দনিক দৃশ্য হৈছে আমগুৰি ডিকচু মাউত গাঁৱৰ। ধান কটাৰ সমান্তৰালকৈ বতৰৰ ফল ৰবাব টেঙাৰো জুতি লোৱাত ব্যস্ত হৈ পৰিছে এইসকল দাউনী। বিভিন্ন প্ৰজাতিৰ ধান দোৱাত বৰ্তমান ব্যস্ত এইসকল গাঁৱৰ মহিলা। পকা ধানে যেন এতিয়া হাত বাউলি মাতিছে দাউনীসকলক। দাউনীসকলৰ মাজতো দেখিব পোৱা গৈছে পাৰ ভঙা উচা। কোনোবাই যদি জুৰিছে বিহুগীত, কোনোবাই আকৌ সোণালী পথাৰৰ লগত নিজৰ স্মৃতি সজীৱ কৰি তুলিবলৈ উঠিছে এখন চেলফি। আধুনিক প্ৰযুক্তিবিদ্যাৰ যুগতো এনেদৰে লগে ভাগে ধান কটা পৰ্বত অংশগ্ৰহণ কৰি এই নান্দনিক পৰিৱেশৰ আমেজ উঠাইছে গাঁৱৰ জীয়ৰী বোৱাৰীসকলে। হাঁহি ধেমালিৰ মাজেৰে এনেদৰে এতিয়া ধান দোৱাত ব্যস্ত আমগুৰি ডিকচু মাউত গাঁৱৰ এইসকল মহিলা। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, কাৰেণ্ট আছাম।